নমস্কাৰ। আজি আছে মহাষষ্ঠী পূজা। আজি মই আছোঁ যোৰহাটৰ ঢেকীয়াখোৱা কমাৰগাঁও এটাৰ পূজা মণ্ডপত। মণ্ডপটো মই ভিতৰত সোমাই যাম। সোমোৱাৰ আগতে মই আপোনালোকক কিছু অংশ দেখাইছোঁ। লাইটিং আপোনালোকৰ দেখিছে খুব সুন্দৰ হৈছে। মৃন্ময় শিল্পৰ দ্বাৰা নিৰ্মাণ কৰি লোৱা এই পূজা ভাগটো দেখিছে। তেখেতে শিশুৰ অৱস্থাৰ পৰা তেখেতে নিজে ঘৰতে এনেকৈ দুৰ্গা পূজা বনাই তেখেতে মূৰ্তি কৰি তেনেকৈ পূজা কৰে। আজি মই আপোনালোকক এই মৃন্ময় শিল্পৰ দ্বাৰা নিৰ্মাণ কৰি লোৱা এই পূজা ভাগটো মই আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া চাওক খুব সুন্দৰ হৈছে। এতিয়া বৰ্তমান যোৰহাটৰ লগতে গোটেই সমগ্ৰ অসমতে ইয়াৰ নাম পৰিচিত। এয়া চাওক খুব সুন্দৰ হৈছে। মৃন্ময় শিল্পৰ দ্বাৰা নিৰ্মাণ কৰি লোৱা এই পূজা ভাগটো আৰু তেখেতৰ নাম হৈছে চিৰঞ্জীৱ বৰা। তেখেতে শিশু অৱস্থাৰ পৰাই তেখেতে এইদৰে পূজা পাতল কৰে। আজি মই আপোনালোকক দেখাইছোঁ এয়া মৃন্ময় শিল্পৰ দ্বাৰা প্ৰতিষ্ঠিত এই পূজা ভাগটো। এই আপোনালোকে চাওক খুব সুন্দৰ হৈছে। নমস্কাৰ। আজি আছে মহাষষ্ঠী পূজা। আজি মই আছোঁ যোৰহাটৰ ঢেকীয়াখোৱা কমাৰগাঁও এটাৰ পূজা মণ্ডপত। মণ্ডপটো মই ভিতৰত সোমাই যাম। সোমোৱাৰ আগতে মই আপোনালোকক কিছু অংশ দেখাইছোঁ। লাইটিং আপোনালোকৰ দেখিছে খুব সুন্দৰ হৈছে। মৃন্ময় শিল্পৰ দ্বাৰা নিৰ্মাণ কৰি লোৱা এই পূজা ভাগটো দেখিছে। তেখেতে শিশুৰ অৱস্থাৰ পৰা তেখেতে নিজে ঘৰতে এনেকৈ দুৰ্গা পূজা বনাই তেখেতে মূৰ্তি কৰি তেনেকৈ পূজা কৰে। আজি মই আপোনালোকক এই মৃন্ময় শিল্পৰ দ্বাৰা নিৰ্মাণ কৰি লোৱা এই পূজা ভাগটো মই আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া চাওক খুব সুন্দৰ হৈছে। এতিয়া বৰ্তমান যোৰহাটৰ লগতে গোটেই সমগ্ৰ অসমতে ইয়াৰ নাম পৰিচিত। এয়া চাওক খুব সুন্দৰ হৈছে। মৃন্ময় শিল্পৰ দ্বাৰা নিৰ্মাণ কৰি লোৱা এই পূজা ভাগটো আৰু তেখেতৰ নাম হৈছে চিৰঞ্জীৱ বৰা। তেখেতে শিশু অৱস্থাৰ পৰাই তেখেতে এইদৰে পূজা পাতল কৰে। আজি মই আপোনালোকক দেখাইছোঁ এয়া মৃন্ময় শিল্পৰ দ্বাৰা প্ৰতিষ্ঠিত এই পূজা ভাগটো। এই আপোনালোকে চাওক খুব সুন্দৰ হৈছে।